প্ৰাৰ্থী সুমিত্ৰা চুতীয়া তেওঁ 27 ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰৰ ছত্ৰপতি শিৱাজী ষ্টেডিয়ামত তেওঁ অসমক প্ৰতিনিধিত্ব কৰি থাৰ্ড চেম্পিয়নশ্বিপ ছিনিয়ৰ টাইকাণ্ডো চেম্পিয়নশ্বিপ 2024 আৰু 25 বৰ্ষত তেওঁ তৃতীয় স্থান দখল কৰি অসমৰ লগতে মৰাণবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁক আমি চুতীয়া যুৱ সন্মান অসম মৰাণচলী সমিতি আজি ঘৰত গৈ তেওঁক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰোঁ। তেওঁৰ দীৰ্ঘায়ু কামনা কৰোঁ, লগতে সুস্বাস্থ্য কামনা কৰোঁ আৰু তেওঁৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ যি তেওঁৰ অৱদান সেই উত্তৰোত্তৰ কামনা কৰি তেওঁক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।